আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব দুষ্টৰ মায়া তজুগু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে আছিল চিত্ত তোমাৰ চৰিত্ৰ শুনিলে ভকতৰ সংগত আমি গৃহবাসী সুখে উদ্ধৱে কিন্তু আপোনালোক আমাক প্ৰতিনিধিত্ব কৰি কথাটো কৈছে যে আমি গৃহবাসী সুখত আছো আমাৰ পত্নী আছে পুত্ৰ আছে গৃহ আছে সংসাৰ আছে পৰিয়াল পৰিজন সকলো আছে এই সকলোবিলাকৰ মাজত থাকিও গৃহবাসী সুখত থাকিও ভকতৰ সংগ লৈ কেৱল তোমাৰ চৰিত্ৰ শুনিয়ে এই দুষ্টৰ মায়া আমি অতিক্ৰম কৰিব পাৰিম এই বুলি আমাৰ বিশ্বাস আছিল এই বিশ্বাসটো সকলোৰে থকাটো প্ৰয়োজন দৰকাৰ হে ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনে আছিল চিত্ত চৰণ ছত্ৰৰ ছায়া সেৱ যিটো সিটো এৰাইতো তাপ হেন পাও এৰি খনেকো নিজিব সংগে নিও কবাপ বাপসকল ভেকুলীবিলাক দেখিছে নহয় আপোনালোকে এই ভেকুলীবিলাকক এটা পাত্ৰত পানীৰ পাত্ৰত থৈ তলৰ পৰা যদি জুই দিয়া হয় পানীটো লাহে 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 গৰম হ'বলৈ ধৰিব ইচ্ছা কৰিলে ভেকুলীটোৱে তাৰ পৰা একে জাপে ওলাই যাব পাৰে এই শক্তিটো তেওঁৰ থাকে কিন্তু ভেকুলীটোৰ শৰীৰত এটা বিশেষ শক্তি আছে তেওঁ পানীটো যিমান গৰম হ'লেও তেওঁৰ শৰীৰে তাক সহন কৰিব পৰাকে তেওঁ শৰীৰটোক প্ৰস্তুত কৰিব পাৰে গতিকে যেতিয়া কুহুমীয়া গৰম হয় তেতিয়া কুহুমীয়া গৰম পানীত থাকিবলৈ তাৰ শৰীৰটোক যি ধৰণে প্ৰস্তুত কৰিবলৈ কৰি লয় তাৰ কাৰণে তেওঁৰ কিন্তু শক্তি শৰীৰৰ শক্তিটো ক্ষীণ হৈ গৈ থাকে পানীটো যেতিয়া বেছি গৰম হৈ গ'ল আৰু শৰীৰটোক তেনেকৈ তেওঁ প্ৰস্তুত কৰি তুলিলে এটা সময়ত পানীটো যেতিয়া উতলিব ধৰে তেতিয়া আৰু তাৰ সেই শক্তিটো সেই সীমাৰ পৰা বাহিৰলৈ গুচি যায় তেতিয়া আৰু সি নিজৰ শৰীৰটোক উতলা পানীৰ লগত ৰাখিব পৰাকৈ সামৰ্থ্যৱান কৰি তুলিব নোৱাৰে আৰু আটাইতকৈ মন কৰিবলগীয়া বিষয় এইটোৱেই যে ইতিমধ্যে তেওঁৰ সঞ্চিত সকলো শক্তি এৰি দিলে কাৰণে পানীৰ পৰা এতিয়া জঁপিয়াই পাৰ হ'বৰ কাৰণেও তেওঁৰ যিখিনি শক্তি আছিল ভেকুলীটো সেই শক্তিখিনি হেৰাই পেলায় এইটো ভেকুলীৰ গতি নহয় এইটো আপোনাৰ মোৰ গতি সংসাৰৰ তাপ ত্ৰিগুণাত্মক যি গুণৰ আমাৰ তাপত আমিবিলাক তাপিত হৈ আছো সেই তাপবিলাক আমি মানে সহিব পৰাকে সামৰ্থ্য আমাৰ যিখিনিলৈকে থাকে সেইখিনিলৈকে আমি সহি থাকো ল'ৰা এটা যেতিয়া যৌৱন প্ৰাপ্ত হৈ গ'ল চাকৰি বাকৰি পালে বাপেক মাকৰ মনত মানে শান্তি নাই কেনেকৈ এজনী ছোৱালী গোটাই দিব লাগে আৰু ল'ৰাটোক বিয়াখন পাতি দিব লাগে প্ৰভুসকল সংসাৰৰ জুইবিলাকৰ ভিতৰত ধন হইলা এককুৰা পুত্ৰ হইলা দুই ভাৰ্যা হইলা তিনি কুৰা সংসাৰৰ জুই এই জুই সংসাৰৰ তাপিত জুইৰ ভিতৰত এইবিলাককো ধৰা হৈছে ধন জুই মানুহৰ কাৰণে তাপ সৃষ্টি কৰিব পৰা পুত্ৰ কন্যা এইবিলাক তাপ সৃষ্টি কৰিব পৰা জুই আৰু ভাৰ্যাও একুৰা জুই গোবিন্দ মিশ্ৰ সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে গীতাৰ মাহাত্ম্যত খুব ধুনীয়া অনুবাদ কৰিছে
কি বুলি কৈছে যে বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা। হে অৰ্জুন, বান্দৰবিলাকক যেনেকে নচুৱাই খেল দেখুৱাবিলাকে, একো গৰাকী ভাৰ্যায়ো স্বামীক তেনেকে নচুৱাব পাৰে। এই জুইবিলাকৰ তাপত পুৰুষজনে বা ব্যক্তিজনে তেওঁ সহিব পৰাকে তেওঁৰ যিমান সহনশীল শক্তি আছিল এৰি দিওঁতে 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 সহি থাকি 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 এটা সময়ত সেইবোৰৰ পৰা তেওঁ কি হৈ যায়, সহনশীল শক্তিটো তেওঁৰ নাইকিয়া হৈ যায় আৰু তাৰ পৰা ওলাই আহিব পৰা ক্ষমতাও নাই। এইটোতো জাগতিক জগতৰ নিয়ম। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনে ভাগৱতৰ পদে 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 লিখিলে যে পুত্ৰ ভাৰ্যা ধন জন সাম্যকে মেঘৰ ছায়া, তাতেক নাতেক মায়া। কিয় কৈছে যে নালাগে নহয় আপুনি সেইকাৰণে আপুনি সংসাৰ নকৰাকে থাকিব নেকি? সেইকাৰণে আপুনি ল'ৰা ছোৱালী যি জন্ম দিছে তাক পালন পোষণ নকৰাকে থাকিব নেকি? যিখিনি ধন উপাৰ্জন কৰিছে সেইখিনি আপুনি পেলাই দিব নেকি? নোৱাৰে। মানে কৈছে এইকাৰণে এই কথাখিনি আপোনাক সচেষ্ট কৰিছে যাতে এইখিনিৰ পৰা উৎপাদিত হোৱা তাপত আপুনি নিজৰ সঞ্চিত শক্তিক যাতে আপুনি তাত বিলীন নকৰে। যিমানখিনিলৈকে আপুনি সহিব পাৰে সিমানখিনিৰ ভিতৰতে আপোনাৰ শক্তিখিনি খৰচ কৰক। অৰ্থাৎ আমি ধন উপাৰ্জন কৰিবৰ কাৰণে যি ধৰণে 24 ঘণ্টা তন মন আমি বিলাকে খৰচ কৰিব পাৰোঁ, ঈশ্বৰ সাধনাৰ কাৰণে আমি নকৰোঁ। পুত্ৰ কন্যাক সামৰ্থ্যৱান কৰি তুলিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি কৰোঁ, ঈশ্বৰ সাধনাৰ কাৰণে নাম সাধনাৰ কাৰণে সিমানখিনি অহোপুৰুষাৰ্থ আমাৰ জীৱনত আমি নকৰোঁ। ভাৰ্যাগৰাকীক সুখত ৰাখিবৰ কাৰণে যিমানখিনি অহোপুৰুষাৰ্থ এগৰাকী পুৰুষে কৰে সিমানখিনি অহোপুৰুষাৰ্থ ঈশ্বৰ সাধনাৰ কাৰণে কোনো পুৰুষে নকৰে। যদি কৰে তেওঁতো মহাপুৰুষ হৈ যাব। এই কথা গোস্বামী তুলসীদাসৰ পত্নী ৰত্নাৱলীয়ে তেওঁক কৈছিলে। তুলসীদাসৰ নাম আজি আমি নললোহেঁতেন। আৰু তুলসীদাস এনেকুৱা এগৰাকী পণ্ডিত, প্ৰবৰ শাস্ত্ৰজ্ঞ বিদ্বান, যে যাৰ নাম সমগ্ৰ ভাৰতবৰ্ষত তেওঁৰ বিৰচিত কৰে ৰামচৰিত মানস। মানে তেওঁ বৰ্ণন কৰিছিল এইটো কথা যে আপুনি যদি দেখে যে জ্ঞানী ৰামতকেও জ্ঞানী কিন্তু ৰাৱণ আছিল, ধনী ব্যক্তি ৰামতকেও ধনী ব্যক্তি ৰাৱণ আছিল, শক্তিশালী আৰু সামৰ্থ্যৱান ৰামতকেও ৰাৱণ বেছি আছিল। কিন্তু তাৰ পিছতো ৰামৰ হাতত কিন্তু ৰাৱণ নিহত হৈছিল। ইয়াৰ কাৰণটো কি? যে ইমানবিলাক শক্তি ধন জন সামৰ্থ্যৰ দ্বাৰা সামৰ্থ্যৱান হোৱাৰ পিছতো ৰাৱণে কিন্তু কামনা আৰু অহংকাৰৰ পৰিণতিত নিজৰ তিল তিল স্খলনক তেওঁ ৰোধ কৰিব পৰা নাছিল। শক্তিবন্ত পুৰুষসকলে কেতিয়াও নিজৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত কেতিয়াও হেৰি নকৰে, মানে তাক স্খলন নকৰে। ৰামচন্দ্ৰইটো ইচ্ছা কৰিলে একেপাত সৰতে ৰাৱণক নিধন কৰিব পাৰিলেহেঁতেন, নাই কৰা। ৰাৱণক তিল তিলকে ভাবিবৰ কাৰণে সময় দিছে। তেওঁক দুৰ্গতিৰ কথা কোৱা হৈছিলে যে দুৰ্গতি কি তুমি চোৱা। হে বাপসকল, সকলো শক্তি আৰু সামৰ্থ্যৰে সামৰ্থ্যৱান হোৱাৰ পিছতো যদি ঐশ্বৰিক শক্তি আধ্যাত্মিক শক্তিৰে এজন ব্যক্তি সামৰ্থ্যৱান নহয়, তেতিয়াহ'লে তেওঁৰ জীৱনত প্ৰাপ্ত হোৱা সেই সামৰ্থ্যৰে তেওঁ কেতিয়াও সফল মনুষ্য জীৱন যাপন কৰিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীকো আমি এই কথা শিকাব লাগে যে তুমি যিমান বিদ্বানী হোৱা, তুমি যিমান ধনৱান ব্যক্তি নোহোৱা কিয়, তুমি যিমান শক্তিশালী চিন্তাৰ ব্যক্তি নোহোৱা কিয়, তোমাৰ মনত যদি আধ্যাত্মিক চেতনাই ক্ৰীড়া নকৰে, তেতিয়াহ'লে তোমাৰ দ্বাৰা উপাৰ্জিত ধনে কল্যাণকাৰী কামত ব্যৱহাৰ হয় নে নহয় তাত সন্দেহ আছে। তোমাৰ শৰীৰত অৰ্জিত শক্তিয়ে ভাল কামত ব্যৱহাৰ হ'বনে নাই তাৰ কাৰণে আপোনালোকে এইকেইটা দিনতে খুব এটা ডাঙৰ বাতৰি এটা মানে হেৰি হৈ আছে ছ'চিয়েল মিডিয়াত, যে এজন IIT মুম্বাইৰ পৰা এৰস্পেচ ইঞ্জিনিয়াৰিং কৰা এজন ব্যক্তিয়ে কুম্ভ মেলাত তেওঁ আহিছে। তেওঁ কিন্তু আচলতে তেওঁ হাৰিয়ানাৰ আছিল ল'ৰা, কিন্তু তেওঁ সেই সময়ত মুম্বাই IITৰ এৰস্পেচ ইঞ্জিনিয়াৰিঙৰ তেওঁ ফাৰ্ষ্ট ক্লাছ ইঞ্জিনিয়াৰ, কিন্তু তেওঁ আজি
ঈশ্বৰ সাধনাত নিজক বিলীন কৰিছে। উছামা বিন লাডেনো এগৰাকী ইঞ্জিনিয়াৰ আছিল। তেওঁৰ সাধনাখিনি ক'ত লগাইছিল সেয়াও আপোনালোকে জানে। গতিকে কোনোবা এজন ইঞ্জিনিয়াৰ হ'ল বুলি, ডাঙৰ শিক্ষিত হ'ল বুলি তেওঁৰ সাধনাখিনি ক'ত ব্যৱহাৰ কৰিব, সেইটো ডাঙৰ কথা। অৱনিশি চাৰি বেদ বিচাৰি বেকত কৰো হৰি নাম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গোটেই দিন ৰাত বেদ আদি শাস্ত্ৰ আদি অধ্যয়ন কৰিলে। বিচক্ষণ পণ্ডিত হিচাপে নিজক তেওঁ প্ৰতিষ্ঠা কৰিছিল। তেওঁ যদি ৰজা নৰনাৰায়ণৰ ৰাজসভাত এগৰাকী দৰমহাধাৰী লোক হিচাপে থাকিলহেঁতেন, তেতিয়াহ'লে ৰজা নৰনাৰায়ণে তেওঁক ধনে সোণে উপচাই দি তেওঁৰ পৰিয়াল পৰিজনক ৰাজকীয় মৰ্যাদাৰে ৰাখিলেহেঁতেন। ৰাখিলে কি হ'লহেঁতেন? সিমানতে শংকৰদেৱ সমাপ্ত হৈ থাকিলহেঁতেন। কিন্তু তেওঁৰ যিখিনি স্ব উপাৰ্জিত শক্তি সামৰ্থ্য জ্ঞান, সেইখিনি তেওঁ কেৱল এজন ৰজাৰ ওচৰত নথৈ তেওঁ সমগ্ৰ মানৱ অবা নৰলোক হৰিভোজিয়ক বুলি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কাৰণে তেওঁ প্ৰয়োগ কৰিলে। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আজিও আমাৰ হৃদয় বিদ্যমান হৈ আছে। মাধৱদেৱ গুৰুজনাই তেওঁৰ জীৱনৰ সকলো উপাৰ্জিত শক্তি সামৰ্থ্য তেওঁ গুৰু সেৱাত অৰ্পণ কৰিলে কাৰণে পৃথিৱীৰ এগৰাকী বিৰল গুৰু সেৱক হিচাপে মহাপুৰুষ মাধৱদেৱ আজিও জগতত পূজিত হৈ আছে। জোৰণৰ কন্যাও এৰি থৈ বিবাহ নকৰি চিৰ কৌমাৰ্য ব্ৰত ধাৰণ কৰি কেৱল গুৰুৰ চৰণ সেৱাত নিজক সমৰ্পিত কৰিলে। সেইকাৰণে মাধৱদেৱ পৃথিৱীৰ বিৰল গুৰু সেৱাৰ অধিকাৰী হিচাপে আজিও বিবেচিত। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষৰ একান্ত সেৱক। ধনজন ঐশ্বৰ্য বিভূতিৰে তেওঁ শক্তিশালী আছিল, কিন্তু তেওঁৰ সকলো ধনজন শক্তি কেৱল ভকতৰ সেৱাৰ কাৰণে প্ৰয়োগ কৰিছিল নিস্বাৰ্থ মনেৰে, যাৰ কাৰণে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা আজিও পূজিত। সেইকাৰণে সেই প্ৰভুসকল ইয়াতো এই কথাটোকে কৈছে যে আপোনাৰ যি নাথাকক কিয়, আপোনাৰ থকাখিনি ঈশ্বৰৰ চৰণত সেৱাৰ কাৰণে সমৰ্পিত হয় নে নহয়। গতিকে তোমাৰ চৰণ ছত্ৰৰ সেৱা, তাপ, সংসাৰৰ যি তাপ, মানে তাপৰ পৰা মুক্ত হ'বৰ কাৰণে, সেইকাৰণে ভাগৱতৰ আমি যি ভাগৱত সন্মুখত লৈ আছো, এই ভাগৱতৰ মংগলাচৰণ পদত, মানে ভাগৱত মাহাত্ম্যৰ প্ৰথম মংগলাচৰণ পদত কি বুলি কৈছে? সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়মে। তাপত্ৰয় বিনাশায়, তিনি তাপক তুমি বিনাশ কৰা। এই তাপৰ পৰা মুক্ত কৰিব পাৰে। সেইকাৰণে কৈছে যে চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো, সিটো এৰাই ইটো তাপ। ভগৱানৰ চৰণ ছত্ৰৰ ছায়াৰ সেৱা যিজনে কৰিলে তেওঁ এই সংসাৰৰ তাপৰ পৰা নিজকে মুক্ত হ'ব পাৰে। হীৰা সবে পৰিহৰি চৰণ দূতয় তোমাৰ কৰিলো সাৰ। তুমি এৰিলাতে ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। হে প্ৰাণনাথ নকৰায় অনাথ দান্তে ধৰু খেৰ তুলি। তোমাৰ বিয়োগে অগণি এখানে দেখা মাৰে মোক পুলি। আর এহি বুলি সন্ত উদ্ধৱ মহন্ত আতি প্ৰেম অনুৰাগে অনেক কাতৰ কৰিয়া কান্দন্ত পৰিয়া কৃষ্ণৰ আগে। এহি বুলি সন্ত উদ্ধৱ মহন্ত, উদ্ধৱক মহন্ত বুলি কৈছে, সন্ত বুলি কৈছে। সন্তটো আপোনালোকৰ প্ৰভুসকল, সন্ত আপোনাক হ'ব, কাৰণ ঈশ্বৰ চিন্তাক নিজক সমৰ্পিত কৰিব পৰা জনকে সন্ত বুলিছে, সাধু বুলিছে, মহন্ত বুলিছে।
উদ্ধৱ তেনেকুৱা এগৰাকী মহন্ত যিজনে কৃষ্ণ সেৱা ব্যতিৰেকে তেওঁৰ জীৱনত অন্য কোনো সেৱাক তেওঁ প্ৰাধান্য দিয়া নাই। সেই সময়ত উদ্ধৱো এগৰাকী শিক্ষিত ব্যক্তি হিচাপে তেওঁ কংসৰ ওচৰত গৈও ৰাজকাৰ্য চম্ভালিব পাৰিলেহেঁতেন, ৰাজকীয় মৰ্যাদাৰে জীৱন অতিবাহিত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। মহাভাৰতীয় যুগলৈ যদি আপুনি যায় দেখিব যে এগৰাকী অতি বিদ্বান লোক, অতি পণ্ডিত, যাৰ নাম মহামতী বিদুৰ, কিন্তু তেওঁ বাধ্যত পৰি চৰকাৰী পদবীত তেওঁ নিযুক্ত হৈ থাকিল যদিও তেওঁ কিন্তু চৰকাৰী কোনো ধৰণৰ সুবিধা তেওঁৰ জীৱনত তেওঁ গ্ৰহণ নকৰিলে। সন্তবিলাকৰ এইটো বিশিষ্টতা। কোনো ধৰণৰ দৰমহা নললে, অবৈতনিক আছিল। তেওঁ প্ৰধানমন্ত্ৰী আছিল হস্তিনাপুৰত, চক্ৰৱৰ্তী ৰজা। প্ৰভুসকল মনত ৰাখিব, চক্ৰৱৰ্তী ৰজা মহাৰাজ ধৃতৰাষ্ট্ৰৰ তেওঁ প্ৰধানমন্ত্ৰী আছিল। অখণ্ড ভাৰতবৰ্ষ, আজিৰ দৰে অকণমান ভাৰতবৰ্ষ নহয়, সমগ্ৰ জম্বুদ্বীপ অখণ্ড ভাৰতবৰ্ষ, য'ত হস্তিনাপুৰ ৰাজধানী, তাৰ পৰা সমগ্ৰ পৃথিৱী তেওঁলোকে পৰিচালনা কৰিছিল। এনেকি তেওঁৰ পত্নী গান্ধাৰীৰ গান্ধাৰ ৰাজ্যও তেওঁৰ অধীনত আছিলে। গান্ধাৰ ক'ত আছিল? আজিৰ কান্দাহাৰ, একদম আৰৱলৈকে সেই ভূমি পৰ্যন্ত ধৃতৰাষ্ট্ৰই নিজৰ শাসনত ৰাখিছিলে। তেনেকুৱা এগৰাকী প্ৰভাৱশালী ৰজাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিদুৰে কোনো ধৰণৰ চৰকাৰী সা সুবিধা, কোনো ধৰণৰ ঘৰ, ধন টকা পইচা মৰ্যাদা কোনো গ্ৰহণ কৰা নাছিল। তেনেকে আছে। যিদিনাখন ভগৱান শান্তি দূত হিচাপে হস্তিনাপুৰলৈকে আহিছিল যুধিষ্ঠিৰৰ কথা মতে, সেইদিনাখন ভগৱান কৃষ্ণক, দ্বাৰকাধীশ ভগৱান কৃষ্ণক হস্তিনাপুৰৰ সিংহ দুৱাৰৰ পৰা আদৰি অনা হৈছিল। আৰু দুৰ্যোধন দুঃশাসনৰ নিৰ্দেশত অত্যন্ত বিলাসবহুল কক্ষ নিৰ্মাণ কৰিছিল, য'ত ভগৱান দ্বাৰকাধীশ থাকিব। কৃষ্ণ দ্বাৰিকাৰ পৰম শক্তিশালী এগৰাকী পুৰুষ, তেওঁ আহিব, তেওঁ থাকিব। সেইকাৰণে তেওঁৰ কাৰণে এইকাৰণেই এইটো দিছিলে যে দ্বাৰিকাখন এনেকুৱা এখন ৰাজ্য ভগৱানে নিৰ্মাণ কৰিছিল, কোনো ৰজাৰ অধীনত তেওঁলোক নাছিল, আৰু তাত ৰজাও নাছিল। তেওঁ নিজেই দ্বাৰকাখন পৰিচালনা কৰিছিল। সাগৰক কওঁতে সাগৰে বুকু পৃষ্ঠ উঠাই দিছিলে, আৰু তাতে তেওঁ ৰাজ্যখন নিৰ্মাণ কৰি তেওঁৰ পৰিয়াল পৰিজন সৈন্য সামন্ত নাৰায়ণী সেনালৈ তাত তেওঁ নিবাস কৰিছিল। ধন জন ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ আছিল দ্বাৰকা। সুখ সমৃদ্ধিৰ কোনো পৰিভাষা নাছিল তাত, কেৱল সুখ আৰু সুখ, সমৃদ্ধি আৰু সমৃদ্ধি, ধন টকা পইচাৰে বিধৌত আছিল দ্বাৰকা। সেইকাৰণে দ্বাৰকাধীশ ভগৱান কৃষ্ণক ৰাখিবৰ কাৰণে হস্তিনাপুৰত এনেকুৱা ব্যৱস্থা কৰা হৈছিল, সেই ব্যৱস্থাত অত্যন্ত বিলাসবহুল ব্যৱস্থা ভগৱান কৃষ্ণৰ কাৰণে কৰা হৈছিল। কিন্তু এনে বিলাসবহুল ব্যৱস্থাক পৰিত্যাগ কৰি ভগৱান কৃষ্ণই বিদুৰৰ ঘৰত নৈশ যাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। অথচ বিদুৰে কৈছে যে মই তোমাৰ ঘৰলৈ যাম। বিদুৰে মুখেৰে না কৰিবৰ কাৰণে কোনো ধৰণৰ সুযোগ নাপালে। ভগৱানে মোৰ তাতে থাকিম বুলি কৈছে, হ'ব, লৈ গুচি আহিলে। কিন্তু বিদুৰৰ ঘৰত সেই সময়ত নে শুবলৈ এখন বিচনা আছিল, নে বহিবলৈ এখন চেয়াৰ আছিল, কি একো নাই। খাবলৈ কিবা অন্ন পৰমান্ন ফল দ্ৰব্য একো নাছিল। তথাপি ভগৱানক তেওঁ ঘৰলৈ লৈ আহিছে। আৰু সেই সময়ত তেওঁৰ পত্নী শোভাগাই ভগৱান কৃষ্ণক কল আছিল মাত্ৰ ঘৰত কেইটামান, কি খাবলৈ দিবৰ কাৰণে ভগৱান আহিছে, কৃষ্ণ দ্বাৰকাধীশ আহিছে কাৰণে কলকেইটাকে নিজে এৰুৱাই দিছিল। আৰু আৱেগ বিভল্ল হৈ ভগৱানৰ শ্ৰীমুখ দৰ্শন কৰি থাকোঁতে বাকলিখিনি ভগৱানক দি দিলে আৰু নিজে কলকেইটা খাই থাকিলে। আৰু ভগৱান কৃষ্ণই পৰম তৃপ্তিৰে সেই বাকলিবিলাক এনেকৈ চুবাই চুবাই খাইছিল। এই দৃশ্য দেখি বিদুৰে চকু পানীত টুকি টুকি বাৰে বাৰে বাধা দিবলৈ যায়, আৰু ভগৱান কৃষ্ণই বিদুৰক বাধা দিয়ে, না, মোৰ ভক্তই ইমান স্নেহপূৰ্বক যে দিছে, এই বাকলিকেইটাই পৰম অমৃত হৈ গৈছে। এনেকুৱা অমৃত মোক লক্ষ্মীও আজিলৈকে মোক বৈকুণ্ঠত আজিলৈকে দিব পৰা নাই। এই বাক্য ভগৱানে স্বীকাৰ কৰিছে।
নিজ জাতিত জন্মগ্ৰহণ কৰা সুবৰী আয়ে যিকেইটা বগৰী কামুৰি কামুৰি থৈ দিছিল আধা খাই খাই, ভগৱান শ্ৰী ৰামচন্দ্ৰ অযোধ্যাপতি দশৰথৰ জ্যেষ্ঠ পুত্ৰ যুৱৰাজ শ্ৰী ৰামচন্দ্ৰই পৰম তৃপ্তিৰে তাক ভক্ষণ কৰিছিল। তাকে দেখি লক্ষ্মণে সুবৰীক কৈছিল, আই তুমিনো জুঠা ফলখিনিহে দাদালে থব পাৰিলানে? সুবৰীয়ে কৈছিল যে এই কথাটো মই ভবাই নাছিলো নহয়। মই এই কথাতে মগ্ন হৈ থাকিলো যে বনৰ পৰা বুটলি বুটলি অনা বগৰীকেইটা কেনেবাকে যদি টেঙা বগৰী আহে, প্ৰভুৱে এই টেঙাখিনি খালে বৰ কষ্ট পাব। গতিকে কষ্টটো ময়ে আগতে ভোগ কৰোঁ, এই বুলি যিহেতু ফলটোৰ মিঠা টেঙা তাক চয়ন কৰিব পৰা সামৰ্থ্য জিভাৰ বাহিৰতো আৰু বেলেগ নাই, গতিকে খাই চাবই লাগিব একামোৰ। গতিকে তেওঁ ক'ব নোৱাৰাকে ফলটো একামোৰ একামোৰ খাই খাই জিভাৰে আস্বাদন কৰি কেৱল অত্যন্ত সোৱাদিছ আৰু মিঠা বগৰীকেইটা প্ৰভুৰ কাৰণে থৈ দিছিল। তাৰমানে কি, বাহ্যিকতাটোত যদিও দেখিবলৈ এইটো জুঠা ফল, কিন্তু ইয়াৰ আভ্যন্তৰীণ যিটো ভাৱনা সেইটো ইমানেই উচ্চ স্তৰ যে তাক ভাবিব নোৱাৰি, তাৰ কোনো ব্যাখ্যা দিব নোৱাৰি। সেইকাৰণে প্ৰভুসকল মনত ৰাখিব আপোনালোকে এই কথাটো যে ভক্তিত বাহ্যিকতাৰ কোনো স্থানেই নাই। দেখুওৱা ভক্তিৰ ভগৱানৰ হাতত তাৰ কোনো হেৰি নাই, কামেই নাই। আপুনি অন্তঃকৰণে কি ভক্তি সাধন কৰিছে সেইটো ভগৱানৰ কাৰণে নিৰ্ণায়ক কথা। সেইকাৰণে আমি ভক্তিৰ ক্ষেত্ৰত বেছি জাহিৰ কৰিবলৈ যোৱা, দেখুৱাবলৈ যোৱাৰ যিটো বেপাৰ আৰম্ভ হৈছে, এইটোৱে সমাজক ভক্তিৰ পৰা বিচ্ছিন্ন কৰিছে। কোনোবা এজন ব্যক্তিয়ে নামঘৰলৈ জীৱনত গৈও নাপাব পাৰে, কোনোবা এজন ব্যক্তিৰ জীৱনত মঠ মন্দিৰলৈ নেযাবও পাৰে, কিন্তু তেওঁৰ অন্তৰতে যদি ঈশ্বৰ বিদ্যমান কৰি ৰাখিছে, তেওঁৰ জীৱনত কেতিয়াও যদি কাৰো অকল্যাণী কৰ্ম এটাও কৰা নাই, সকলো জীৱৰ প্ৰতি তেওঁৰ কেৱল দয়া আৰু কৰোণা দৃষ্টিৰে ভৰপূৰ হৈ আছে, তেতিয়াহ'লে তেওঁ যি ভক্তি সাধন কৰিব ভগৱানে সেই ভক্তিকহে স্বীকাৰ কৰিব। এইটো বহুত ডাঙৰ কথা। হনুমানক উপহাৰ স্বৰূপে মাতৃ সীতাই অত্যন্ত মূল্যৱান হাৰ এডাল উপহাৰ দিছিলে ৰাজসিংহাসনত বহাৰ পিছত। আৰু হনুমানে প্ৰত্যেকটো মুকুতা দাঁতেৰে কামুৰি কামুৰি এনেকে ফটাই ফটাই গোটেই মালাধাৰে বিকৃত কৰি পেলালে। কোনোবাৰ দৃষ্টিত বনৰ বান্দৰেনো মুকুতাৰ মালা কি মূল্য বুজে। কিন্তু যেতিয়া হনুমানক সোধা হ'ল, হনুমানে চাইছিল যে মই কামুৰি কামুৰি চালো ইয়াৰ ভিতৰত ৰাম আছে নে নাই, দেখিলো যে ৰাম নাই দেখোন। য'ত ৰামেই নাই তাতে মোৰ কাম নাই সেইটো বস্তু। হাম ৰাম জি কি ৰাম জি হামাৰে হায়, খুব ধুনীয়াকে ভজন গায়। মই ৰামৰ ৰাম মোৰ, মই তোমাৰ তুমি মোৰ। ভগৱানে ভাগৱততে খুব ধুনীয়াকে উল্লেখ কৰিছিলে, সিও ভৈলা মোৰ ময়ো ভৈলো তাৰ। ভগৱানৰ বাণী দেই প্ৰভু, যে একান্ত চিত্তে সম্পূৰ্ণ শুদ্ধ হৃদয়েৰে সমৰ্পিত মনোবৃত্তিৰে কল্যাণকাৰী চিন্তাৰে আপুনি যদি নিজকে ভগৱানৰ ওচৰত সমৰ্পিত কৰিব পাৰিছে, তেতিয়াহ'লে আপোনাৰ ভক্তিক ভগৱানে স্বীকাৰ কৰিব। অন্যথা আপোনাৰ কুন্তী দেৱীয়ে সদায় ৰাতিপুৱা এপাহ পুষ্প লৈ পেলাই ভগৱানৰ মন্দিৰলৈ যায়। যি পালে আৰু গা ধুই উঠি যি পালে। এদিন দেখিলে যে এপাহ সুগন্ধিযুক্ত পদুম ফুল হাতত লৈ কুন্তী দেৱী মন্দিৰলৈ আহিছে। গান্ধাৰী বোলে তুমি কলে যোৱা? বোলে মই কৃষ্ণ মন্দিৰলৈ যাওঁ, ভগৱানৰ মন্দিৰলৈ যাওঁ। গান্ধাৰীয়ে পুত্ৰ দুৰ্যোধনক কলে, বোলে দুৰ্যোধন, কাইলৈ প্ৰাতঃতে মই যেতিয়া মন্দিৰলৈ যাম, তুমি মোক সোণৰ ফুল অলপ আনি দিবা, মই ভগৱানক সোণৰ ফুলেৰে পূজা কৰিম কালি। কুন্তীয়ে যদি বনৰ পৰা ছিঙি নিয়া এপাহ পদুম ফুলেৰে পূজিলেই ভগৱান তেওঁৰ প্ৰতি ইমান সুপ্ৰসন্ন হৈ যায়, মই সোণৰ ফুলেৰে পূজা কৰিম। হ'ব, যোৱা আজ্ঞা মাতা। দুৰ্যোধনে কি কৰিলে? মাতৃৰ বাক্য পালন কৰিলে।
পিছদিনা ৰাতিপুৱা কুন্তি দেৱীয়ে এপাহ পুষ্প লৈ পেলাই পুজিবলৈ যাব ওলালে আৰু ভগৱান সাক্ষাৎ তেওঁৰ সন্মুখত আহি বিষ্ণু থিয় হ'ল যে আই মোক ইয়াতেই দিয়া তোমাৰ পুষ্প বোলে এইটোতো মই মন্দিৰতহে দিওঁ তোমাক বোলে আজি বোলে মন্দিৰলৈ যাব নালাগে বোলে কিয় বোলে দুৰ্যোধনে এনেকে সোণৰ ফুলেৰে ঢাকি ৰখিলে তাতে তোক সোমাবলৈ মোৰো জাগা নাই আৰু তুমি ক'ৰ পৰা সোমাবা সেইকাৰণে মই নোসোমালোৱে আজি মন্দিৰত কিন্তু তোমাৰ এই যি ভক্তিযুক্ত মোক যিখিনি পুষ্প তুমি দিয়া সেইখিনি মোৰ কাৰণে বহুত মূল্যৱান আৰু সেইখিনিতো মই ল'বই লাগিব সেইকাৰণে মই বাটতে ৰৈ আছো তুমি আহিবা তোমাৰ ভক্তিযুক্ত পুষ্পপাহ মই গ্ৰহণ কৰিম সোণৰ ফুলেৰে একদম গুৰুআসনৰ পৰা হেৰিলৈকে যেতিয়া ঢাকি ৰাখিছে যে ভগৱানেই সোমাব নোৱাৰে তাত আৰু ভক্ত তাৰমানে ইয়াৰ অৰ্থটো এইটোৱেই যে আপুনি কি দ্ৰব্যৰে ভগৱানক সন্তুষ্টি কৰিব সেই দ্ৰব্যসমূহৰ লগত আপোনাৰ যদি মানসিকতাৰ যদি কিবা সম্পৰ্ক আছে ভক্তি শ্ৰদ্ধা সেইকাৰণে মানে দ্ৰৌপদী যিদিনাখন দেখিলে যে দুৰ্বাসাৰ অভিশাপত আজি সমগ্ৰ পঞ্চপাণ্ডৱ বিনাশ হৈ যাব অদুশেষত তেওঁ ভগৱানক স্তুতি কৰিলে হে প্ৰভু আজি তোমাৰ বেটিৰেকে কাৰণ মোৰ অক্ষয় পাত্ৰ আজি মই খাই ধুই থৈ দিছো যেতিয়ালৈকে দ্ৰৌপদীয়ে অক্ষয় পাত্ৰ নুধুৱে নপখালে তেতিয়ালৈকে সেই অক্ষয় পাত্ৰৰ পৰা যিমানে ইচ্ছা সিমানেকে তেওঁ দিব পাৰে কিন্তু আজি এনেকুৱাহে ঘটনা ঘটিলে যে সেই অক্ষয় পাত্ৰ আজি তেওঁ ধুই পখালি ৰাখিলে আৰু দুৰ্যোধন আৰু দুঃশাসনে দুৰ্বাসাক এনেকুৱা এটা সময়ত পঞ্চপাণ্ডৱৰ ওচৰলৈকে প্ৰেৰণ কৰিলে যে আমাৰ ভাইকেইজন বনবাসত আছে তুমি খবৰলৈ আহা আৰু দুৰ্বাসা আহি কিনে ক'লে যে যুধিষ্ঠিৰক ক'বা আমি আহি আছো স্নান কৰিবলৈ তে খোৱাৰ প্ৰবন্ধ কৰিব লাগিব ভগৱান কৃষ্ণ আহি ওলাল আহি দ্ৰৌপদীক সুধিলে বোলে কি হৈছে তোমাৰ বোলে মোৰ এনেকুৱা এনেকুৱা বোলে তোমাৰ কি হৈছে এইবোৰ মই পিছত শুনিম মোৰ বুঢ়াত ভোক লাগিছে আগতে মোক খাবলৈ দিয়া বোলে প্ৰভু সমস্যা সেইটোৱেই বোলে মই সেইবোৰ সমস্যা পিছত শুনিম প্ৰথমতে মোৰ ক্ষুধাটো তুমি নিবাৰণ কৰা নিবৃত্তি কৰা কান্দিব ধৰিলে চৰণত পৰি যে প্ৰভু মোৰ যি ক্ষমতা এগৰাকী যজ্ঞত জন্ম হোৱা যাজ্ঞসেনী দ্ৰৌপদীৰ যি ক্ষমতা প্ৰভুসকল আইসকল দ্ৰৌপদী জনী সম্ভৱা নহয় কোনো মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হোৱা নাই যজ্ঞৰ কুণ্ডত যাৰ জন্ম হৈছে যাজ্ঞসেনী গতিকে তেনেকুৱা শক্তিশালী এগৰাকী নাৰী যি দ্ৰৌপদীৰ কেশত দুৰ্যোধনে ধৰিলে কাৰণে দুঃশাসনে ধৰিলে কাৰণে গোটেই 100 পুত্ৰ বিনাশ হৈ গ'ল পাণ্ডৱ কৌৰৱ ইমান শক্তিশালী নাৰী দ্ৰৌপদী মানে শালংকৃতা বৰনাৰী বিলাকে সদায় কেশ বান্ধি ৰাখে মানে সংযমতাৰে এবাৰ লক্ষ্মী আহে কি দেৱী ৰুক্মিণী আৰু ভগৱান কৃষ্ণ এনে কথা পাতি আছিল সেই সময়ত ৰুক্মিণী আয়ে চুলি ধুই পেলাই ঘৰৰ ভিতৰতে চুলিৰ প্ৰসাধন কৰি আছিল আৰু ভগৱান অন্তঃপুৰত গৈ খুব চলে পৰিহাসে ৰুক্মিণীক এনেকুৱা কিছুমান কথা ক'লে সেই কথাত ৰুক্মিণী মুধাচুত হৈ গ'ল বেহুচ হৈ গ'ল শুনি শুনি যেতিয়া বেহুচ হৈ পৰি গ'ল তেতিয়া ভগৱান কৃষ্ণ তেওঁক পৰি নোযোৱাকে ধৰিলে কিন্তু সেই সময়ত ৰুক্মিণীৰ চুলি খোলা আছিলে আৰু এগৰাকী মহিয়সী নাৰীৰ চুলি খুল খাই যোৱা চুলি মাটিত পৰিব কাৰণে মাটিত পৰিলেই অনৰ্থ হ'ব মাটিত পৰিব নোৱাৰে সেইকাৰণে ভগৱানে তৎক্ষণাৎ চতুৰ্ভুজী ৰূপ ধাৰণ কৰি দুখন হাতেৰে ৰুক্মিণীক ধৰিছিল আৰু দুখন হাতেৰে কেশ বান্ধি সংযত কৰি ৰাখিছে প্ৰভুসকল মনত ৰাখে আজিকালি ফেশ্বন হৈছে চুলি মেলি ফুৰা সেইটো বেলেগ কথা বাৰু কিন্তু শালংকৃতা বৰনাৰীসকলে কেশ বন্ধন কৰি ৰাখে
দ্ৰৌপদীয়ে কৈছিল সেইকাৰণে যে মোৰ এই সংযমী কেশ হে দুঃশাসন তুমি ইয়াতে ধৰি পেলাই মোক খুলি পেলালা ৰাজ দৰবাৰলৈকে খোলা কেশেৰে মোক তুমি লৈ আহিলা ময়ো এই কেশ সিদিনাখনহে বান্ধিম তোমাৰ ৰক্তেৰে মই যিদিনাখনলৈকে এই কেশ নোধোঁ আৰু সেইটোৱে ধ্বংস সিদিনাখনৰ পৰাই আৰম্ভ কুৰুক্ষেত্ৰ বিনাশ সেইকাৰণে সেই প্ৰভুসকল যে ঈশ্বৰ পুৰুষেও সেইকাৰণে এনেকুৱা সামৰ্থ্যশালী পুৰুষসকলৰ বিধৰ্মী পুৰুষসকলৰ সেৱা ঈশ্বৰ পুৰুষে কেতিয়াও গ্ৰহণ নকৰে দুৰ্যোধন দুঃশাসনৰ সেৱা ভগৱানৰ ল'বলগীয়া নাই কিন্তু পৰম পবিত্ৰ মনৰ বিদুৰৰ সেৱা ভগৱানে গ্ৰহণ কৰিছে তেওঁৰ পত্নী শোভাগাই দিয়া তেওঁৰ বাকলিকেইটাই ভগৱানৰ কাৰণে পৰম অমৃত আছে গতিকে ভক্তিত বাহ্যিকতাৰ কোনো কাৰণতে স্থান নাই ভক্তিত আভ্যন্তৰীণ আপোনাৰ মনৰ স্থিতি কি সেইকাৰণে আপুনি নিৰ্ণয় কৰিব নোৱাৰে আচলতে কোনজন ভকতে কি সেৱা কৰিছে আপুনি মই ইয়াক নিৰ্ণয় কৰিব নোৱাৰো আমাৰ সামৰ্থ্যৰ বাহিৰত সেইকাৰণে ভক্ত দেখিলেই ভক্তৰ প্ৰতি প্ৰণিপাত জনোৱাটো প্ৰত্যেকগৰাকী ভক্তৰে নিয়ম যে আপুনি কি কৰিছে কি কৰা নাই সেইটো মোৰ বিচাৰ্য নহয় কিন্তু আপোনাক মই ভকত বুলিয়ে সেৱা কৰিছো যদি মোৰ এই সেৱা গ্ৰহণ কৰিব পৰাৰ সামৰ্থ্য আপোনাৰ আছেতো আপুনি গ্ৰহণ কৰিব যদি গ্ৰহণ কৰিব পৰা সামৰ্থ্য নাই তেতিয়াহ'লে তাৰ পৰিণাম আপুনি ভোগ কৰিব হে ৰাম ৰাম নয়নৰ নিৰধাৰাৱে বৈ শোকত আকুল ভাৱে কত কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণৰ পাৱে আর ইহেন অৰুণত চৰণ দুখানি তেজি জীৱ পুনঃতে মাধৱ বান্ধৱ নৱধা সমূলি নিয়োগ মোক লগতে একেটাই মাত্ৰ প্ৰাৰ্থনা যে মোক তুমি লগত লৈ যোৱা মোক তুমি লগত লৈ যোৱা ৰাম এহি বুলি পাৱে পুৰিয়া কান্দন্ত ঐ অনেক কাৰুণ্য ভাৱে দশ দিশে দুখে দেখন্ত আন্ধাৰ চেতন নাই কে গাৱে অস্থিৰ হৈ গ'ল উদ্ধৱ ব্যাকুল হৈ গ'ল ধৈৰ্যহীন হৈ যাবলৈ যেন পৰিস্থিতি কি হ'ব এতিয়া যদি মোক লগত লৈ নাযায় ভগৱানে তেওঁ যদি অকলে গুচি যায় তেলে মোৰ অৱস্থা কি হ'ব মই কাক লৈ জীয়াই থাকিম আজিৰ পৰা মই কাৰ কৰ্ম সাধন কৰিম হে ৰাম ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপৰাইলা মাথ সংকোচ মুখ কমল শুনা নৰলোক মহন্তৰ শোক দেখা দুখ কেনমতে ধন জন যত জীৱন যৌৱন জানা হবে শাশ্বত উপদেশ অকমান আহিছে আৰু উপদেশত খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে হে মহন্তসকলৰ দুখ ক'ত আপোনালোকে চাওক ধন জন জীৱন যৌৱন এইবিলাক অশাশ্বত এইবিলাক মিছা অশাশ্বত শব্দৰ অৰ্থটো হ'ল কি মিছা ধন আজি আছে কাইলে নাই যৌৱন আজি আছে কাইলে নাই জীৱনটো জলৰ ৰেখা আজি আছে কাইলে নাই
এইবিলাক অশাশ্বত বস্তু, কিন্তু আচৰিত কথা যে আমি এইবিলাকক অশাশ্বত বুলি জানিও, মিছা বুলি জানিও, অনিত্য বুলি জানিও আমি কিন্তু এইবিলাকৰ পৰা মোহাচ্ছন্ন হবলৈ পৰা নাই। ইয়াত সেইকাৰণে কৈছে ৰাম পুত্ৰ পৰিবাৰ সকলে অসাৰ, তাতে কনাতে কমায়া, খনেক থাকিয়া খনেকে অন্তৰৈ, সাম্যকে মেঘৰ ছায়া। এইবিলাকৰ প্ৰতি, এইবিলাক মেঘৰ ছায়া বুলি কৈছে। কোনবিলাক? ধন জন পুত্ৰ পৰিবাৰ অশাশ্বত। বাপসকল, মই এটা বিশেষ কথাৰ পৰা আৰম্ভ কৰিছো অলপ আগে, গোস্বামী তুলসীদাসৰ কথা। গোস্বামী তুলসীদাসে ৰত্নাৱলী বুলি এগৰাকী তেওঁৰ ছোৱালীক পত্নী হিচাপে গ্ৰহণ কৰিছে। ৰত্নাৱলী দেখিবলৈ ইমানেই ধুনীয়া আছিল, সৌন্দৰ্যশালী, সেইকাৰণে তেওঁক নোচোৱাকে তুলসীদাস থাকিব নোৱাৰে। তুলসী গোস্বামী আছিল তেতিয়া, তেওঁ যজমানী ব্ৰাহ্মণ পণ্ডিত এগৰাকী আছিল। গতিকে তেওঁ কৰবালৈ পূজা পাতল কৰিব গলেও বেছি সময় নাথাকে, আৰু পূজা শেষ হোৱাৰ লগে লগে তুৰন্তে ঘৰলৈ আহে আৰু পত্নীৰ শ্ৰীমুখ দৰ্শন কৰি থাকে, আৰু বাছ ইমানে কাম। পত্নীক নোচোৱাকে তেওঁ থাকিব নোৱাৰে। এদিন তেওঁ কৰবাৰ পৰা আহি দেখিলে যে ঘৰটো বন্ধ কৰা আছে। ঘৰ খুলি গৈ পত্নীক ইফালে মাতিলে, ৰত্নাৱলী ৰত্নাৱলী, নাই, নেদেখে। ওচৰৰ মানুহ সুধিলে যে আমাৰ ৰত্নাৱলী ক'ত গ'ল? বোলে মাকৰ ঘৰলৈ গ'ল, দেউতাকে তেওঁক নিবলৈ আহিছিলে, লৈ গুচি গ'ল, আৰু আমাক কৈ গৈছে যে তেওঁ আহিব সোনকালে, কিবা এটা বিশেষ কামত গৈছে। বাছ এইখিনি কথা শুনিবলৈহে পালে তুলসী গোস্বামীয়ে জোৰে বস্তুটোতে থৈ চিধা একদম শহুৰেকৰ ঘৰলৈ বুলি বাট পোনালে। বিৰাট প্ৰচণ্ড ৰ'দ, গোটেই দিনটো ৰ'দে ৰ'দে খোজ কাঢ়িছে। অলপ পিছত প্ৰচণ্ড বৰষুণ আহিলে, বৰষুণত তিতি তিতি, গতি কিন্তু অৱৰুদ্ধ, গৈয়ে আছে, ৰোৱা নাই। বৰষুণ কাৰণে যে কৰবাত জিৰাব, ৰ'দ কাৰণে যে কৰবাত ছাঁ ল'ব, এনে নাই, গৈ আছে। পত্নীক দেখিব লাগে সোনকালে। গৈ গৈ এটা প্ৰচণ্ড নদী দেখিছে, বাৰিষা, ভৰ বাৰিষা। সেই নদী সাঁতুৰি পাৰ হৈ দিছে, কবই নোৱাৰে। আৰু এনেকে গৈ গৈ পুৱতি নিশা গৈ পত্নীৰ ঘৰ পাইছে। শহুৰেকৰ ওখ বেৰ আছিলে, বেৰ পাৰ হৈ গৈ পেলাই দুৱাৰত টোকৰ দিছে। দুৱাৰ খুলি শহুৰেকৰ মানুহ দেখে যে তুলসী গোস্বামী। আৰে জোঁৱাই, কিয় তুমি এনেকে আহিলা? কৈছে ৰত্নাৱলীক নেদেখি মই থাকিব নোৱাৰিলো, আৰু মই তেনেকে গুচি আহিলো। চবে দেখিলে শহুৰেকৰ মানুহটো ভালে পায় যে জোঁৱায়েকে তেওঁলোকৰ ছোৱালীজনীক ইমান ভাল পায়, সেইটোতো ভাল লগাই কথা সদায়। কিন্তু ৰত্নাৱলী এটা ডাঙৰ কথা কৈ দিলে যে এনেকুৱা অনুৰাগ, এনেকুৱা প্ৰেম আপোনাৰ যদি ৰামৰ প্ৰতি হলহেঁতেন, এনেকুৱা দুৰ্বাৰ গতিৰে যদি আপুনি প্ৰভু প্ৰাপ্তিৰ কাৰণে যদি জীৱনত কৰ্ম কৰিলেহেঁতেন, তেতিয়াহ'লে আপুনিতো প্ৰভুক পায়ে গ'লহেঁতেন সাক্ষাৎ, সেইবুলি ক'লে। আৰু এই কথা শুনাৰ পিছত তুলসী গোস্বামী দৃঢ় মন হৈ গ'ল। তুমি সঁচা কথা ক'লা হে ৰত্নাৱলী। মই যদি তোমাৰ কাৰণে ইমান অনুৰাগী নহয় বোলে, ঈশ্বৰৰ প্ৰতি অনুৰাগী হলোহেঁতেন, ঈশ্বৰক পাবৰ কাৰণে যদি ৰ'দ বৰষুণ কাটি কৰি যদি তেওঁক পাবৰ কাৰণে কৰ্ম কৰিলোহেঁতেন, মই আজিয়ে এই মুহূৰ্ততে সংকল্প ললো। ব্ৰাহ্মণ আছিলে, হাতত জল ললে, এনেকে সংকল্প লৈ পানী এৰি দিলে যে এই মুহূৰ্তত মই সকলো পৰিত্যাগ কৰিলো আৰু প্ৰভু প্ৰাপ্তিৰ সাধনাত আজিৰ পৰাই খোজ ললো। এই বুলি পিছুৱাই, দুখোজ পিছুৱাই আহি অৰণ্যলৈ গতি কৰিলে। আৰু সেই গোস্বামী তুলসীদাসে যেতিয়া ৰামৰ কথা কৈছিলে, সেই ৰামৰ কথা শুনিবৰ কাৰণে সাক্ষাৎ প্ৰভু ৰাম আৰু লক্ষ্মণ দুটি শিশু বালক হিচাপে সন্মুখত বহি থাকিছিল তেওঁৰ চৰিত্ৰ শুনিবৰ কাৰণে। হনুমান সাক্ষাৎ মূৰ্তিমান হৈ ছদ্মবেশেৰে তাত ৰামৰ কথা শুনিবৰ কাৰণে বিদ্যমান হৈ থাকিছিল।
আৰু ৰাম আৰু লক্ষ্মণ শিশু অৱস্থাত আহি পেলাই তেওঁৰ কথা শুনি থাকে আৰু সদু শেষত গোস্বামী তুলসীদাসৰ হাতেৰে এটি চন্দনৰ তিলক ল'বৰ কাৰণে তেওঁলোক ৰৈ থাকিছে এদিন খুব কান্দিছে তেওঁ কান্দিছে আৰু শিশুৰূপী ৰাম আৰু লক্ষ্মণে গৈ গোস্বামী তুলসীদাসক কৈছে যে হে মহাৰাজ হে ঋষিবৰ আমাক এটি তিলক দিয়া চন্দনৰ তিলক হ'ব আৰু তোমালোকে কাৰোবাৰ পৰা লোৱা আৰু মোক আৰু আমনি নকৰিবা এইবুলি আকৌ কান্দিছে কৈছে তোমাৰ ইমান দুখ কিহৰ কাৰণে কৈছে যে মই ইমান সাধনা কৰিছো মই প্ৰভুক দেখা নাই মই কেতিয়া দেখিম প্ৰভু এই দুখতে তেতিয়া শিশু দুটাই তেওঁ সুধিছে যে তোমাৰ প্ৰভু ইমান কঠোৰ নে তোমাৰ ভগৱান ইমান কঠোৰ নে তুমি ইমান সাধনা কৰাৰ পিছতো তোমাক দেখা নিদিয়ে কৈছে নাই 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 এইটো কথা নকবা মোৰ প্ৰভু দয়াৰ সাগৰ মোৰ প্ৰভু কৃপা সিন্ধু মই হয়তো সাধনা কৰিব জনা নাই সেইকাৰণে তেওঁ প্ৰভুৰ গাত দুখ নাই তেনেকে নকবা মোৰ প্ৰভু কৰুণা সিন্ধু যি কি নহওক প্ৰভুসকল এই যে ভাগৱতত মহাপুৰুষে এই কথা ক'লে যে পুত্ৰ কন্যা এইবিলাক মেঘৰ ছায়া সেইবুলি আপোনালোকে এইবিলাকক অনাদৰ কৰিব নেকি যে আজিতো ভাগৱতত শুনিলো গতিকে আজিৰ পৰা আৰু সন্তানৰ খবৰ নলওঁ যি হয় তাকে হ'ব খালে খাব নাখালে নাই আমি ঈশ্বৰ সাধনা মহাপুৰুষে আপোনালোকক এইটো কথাই সোঁৱৰাইছে যে আপোনালোকৰ সতি সন্ততিক এনেধৰণে সংস্কাৰিত কৰক আপোনাৰ স্ব উপাৰ্জিত ধন সম্পত্তিক আপুনি এনেধৰণে সংৰক্ষিত কৰক বা এনেধৰণে জগতত প্ৰয়োগ কৰক যাতে আপুনি ভৱিষ্যতে ক'বলগীয়া নহয় যে মই এনেকুৱা সন্তান জন্ম দিলো যাৰ কাৰণে মই আজি অশান্তিত ভুগিছো কিন্তু আপোনাৰ সন্তানৰ কৃতকাৰ্যতাই যদি জগতত কল্যাণকাৰী প্ৰভাৱ পেলায় তেতিয়াহ'লে আপুনি নিজকে সিদিনাখন গৰ্ব অনুভৱ কৰিব যে মোক ভগৱান তুমি যে মোক সন্তান দিছিলা এই সন্তানৰ কাৰণে মই আজি নিজকে ধন্য মানিছো অৰ্থাৎ সিদিনাখন সন্তান আপোনাৰ কাৰণে কল্যাণকাৰী হ'ব যদি আপোনাৰ দ্বাৰা উৎপাদিত সন্তান যদি জগতৰ অকল্যাণকাৰী হয় দুষ্ট অনাচাৰী হয় সিদিনাখন কিন্তু সন্তান আপোনাৰ কাৰণে মেঘৰ ছায়া হ'ব তাতক নাটক মায়া তেতিয়া আপুনি নিজেই ক'ব যে এইবিলাক এনেই মই জন্ম দিলো জগতত ইহঁতৰ পৰা একোৱেই কামত নাই যি কি নহওক প্ৰভুসকল ৰাম কেতিক্ষণে পৰে নৰতনু ইটো জীৱন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণে ভুনে দেখা ভগৱানৰ চৰণ চিন্তা কৰিবলৈ কৈছে কেতিক্ষণে পৰে নৰতনু কোনো ক'ব নোৱাৰে বিষয়ৰ শুকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱী বিনে নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল এইটো তনু চিন্তামণি প্ৰভুসকল এই শৰীৰটো মনুষ্য শৰীৰটো বৰ সাধাৰণ নহয় ভগৱানে নিজৰ স্বৰূপ দৰ্শন কৰিবলৈ হেনো মানুহক জন্ম দিছে মানুহ নামৰ শৰীৰটো নিৰ্মাণ কৰিছে তেওঁ নিজক চাবৰ কাৰণে যে মই এনেকুৱা নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে মানুহৰ সৃষ্টি গতিকে মানুহৰ দ্বাৰা কৃতকৰ্ম ঐশ্বৰিক হ'ব লাগে মানুহে অনিশ্বৰযুক্ত কৰ্ম কেতিয়াও মানুহৰ দ্বাৰা সাধন হ'ব নালাগে
যাক মানুহে নৰাধম বুলি ক'ব, পশুতুল্য বুলি তুলনা কৰিব যাতে নোৱাৰে, কাৰণ আপুনি মানুহটো। গতিকে আপোনাৰ পৰা যি চিন্তা প্ৰসূত হ'ব, আপোনাৰ দ্বাৰা যি কৰ্ম সম্পাদিত হ'ব, সেই কৰ্ম ঐশ্বৰিক কৰ্ম হ'ব লাগে, কাৰণ ঈশ্বৰৰ স্বৰূপ আপোনাৰ তাতে ঢালি বাকি দিছেতো। সেইকাৰণে আপোনালোকক অমৃত সন্তান বোলা হৈছে। শৃণ্বন্তু বিশ্ব মনুষ্যম অমৃতস্য পুত্ৰাঃ। মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহৰ দ্বাৰা যি কৰ্ম সম্পাদিত হয়, সেই কৰ্ম সৰ্বদা কল্যাণকাৰী হ'ব লাগে। আৰু সঁচাকে পৃথিৱীৰ যিমান জীৱ জগতত যিমান বস্তু আছে, সকলোৰে কল্যাণ কৰিবৰ পৰা সামৰ্থ্য বুদ্ধিমত্তা মানুহৰ তাতে থাকে। সেইকাৰণে সততে চিন্ত্য কৃষ্ণৰ চৰণ, এই নৰতনু কেতিয়া শেষ হয় কোনেও ক'ব নোৱাৰে। জীৱন দুদিনীয়া। আমিতো গোৱালপৰীয়া মানুহ, আমাৰ গোৱালপৰীয়া ভাষাত আমাৰ লোকসংগীতত খুব ধুনীয়াকে কৈছে, টাকা পয়সা ভিতার বাড়ি জীবন গেলে সব রইবে হে পরি, সঙ্গের সাথী কেউ তোর হবে না, এই ভব নদী কেমনে হইবে পাহাড়, ওই একবার হরি বলো মন বাহারে বার, বেলা ডুবিলে হবে রে অন্ধকার, বেলা ডুবিলে হবে রে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী, সঙ্গের সাথী কেউ তোর হবে না, ওই একবার হরি বলো মন রসনা, মানৱ দেহের গৈৰৱ কইর না। এটা মাটিৰ ভাণ্ডৰ যেনেকে কোনো নিৰাপত্তা নাই, থংকে পৰিলে ভাঙি চিঙি চুৰমাৰ হৈ যায়। এটা মাটিৰ কলহ যিদিনাখন ভাঙি যায়, তাক আৰু পুনৰ গঢ়িব নোৱাৰে। গঢ়িবৰ কাৰণে এটা প্ৰক্ৰিয়া আছে। সি বহুকাল বছৰ আৰু মাটিত বিলীন হৈ 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 মাটিত জিন গৈ মাটি হৈ যাব লাগিব, তাৰ পিছতহে তাক আকৌ গঢ়িব পৰা যায়। এই মনুষ্য জীৱনটো এটা পূৰ্ণ ঘট, কিন্তু ই মাটিৰ নিৰ্মিত। ই যদি ভাঙি যায়, খণ্ডিত খণ্ড হৈ যায়, ইয়াক পুনৰ গঢ়াৰ উপায় নাই। সি 84 নৰক যোনি ভ্ৰমি 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 যদি উপজীব্য হয়, তেতিয়াহ'লে পুনৰ এবাৰ আকৌ মনুষ্য জন্ম তেওঁৰ জীৱনত প্ৰাপ্তি হ'বও পাৰে, নহ'বও পাৰে। সেইকাৰণে মনুষ্য জীৱনক কি বুলি কৈছে? দুৰ্লভ মনুষ্য জন্ম, সেন্থৰে নপায় বা পুনো। আকৌ ইমান সোনকালে ইয়াক পাব বুলি আপুনি আশা নকৰাই ভাল। পাইছে কাৰণে মনুষ্য জীৱনৰ সাৰ্থক কৰ্ম আপুনি আপোনাৰ জীৱনত সাধন কৰি যাবই লাগিব। বেলা ডুবিলে হবেৰে ৰাত্ৰি। বেলা ডুবিলে মানে আপোনাৰ জীৱনৰ সূৰ্য যিদিনাখন অস্ত যাব, সৰু ল'ৰা ছোৱালীবিলাক জন্ম পোৱাৰ লগে লগে সেয়া উদিত সূৰ্য। যৌৱন প্ৰাপ্ত যেতিয়া হয়, সি দুপৰীয়াৰ প্ৰখৰ সূৰ্য। আৰু লাহে 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 যেতিয়া ভটিয়লি গীত গাবলৈ আৰম্ভ কৰে, জীৱন ভটিয়াই অনিচ্ছা, হেলা, ভাগৰ, বিষ, যন্ত্ৰণা এইবিলাকে এটা এটাকে আগুৰি ধৰে। কিবা কৰিব মন থাকিলেও এলাহ, ভাগৰ এইবিলাকে তেওঁক নিৰাশ কৰি তোলে। ঈশ্বৰ সাধনা কৰিবৰ কাৰণেও তেওঁ কি ক'ব যে মই গ'লোহেঁতেন, যাওক, নেযাওঁ আৰু, বেছি সময় বহি থাকিব নোৱাৰো নহয় তলত, গতিকে আৰু ইয়াৰ পৰাই সেৱা জনাইছো। কিন্তু যিখিনি সময়ত তেওঁ বহু সময় একেলগে বহি থাকিব পাৰিছিল, সেই সময়ত কিন্তু তেওঁ শুনিবলৈ নাহিলে। যিটো সময়ত তেওঁ ঘণ্টা ঘণ্টা জুৰি মাটিত বহি ঈশ্বৰৰ সাধন কৰিব পাৰিছিলে, সিদিনাখন কিন্তু তেওঁৰ মন মানসিকতাত কোনেও জাগ্ৰত কৰি নিদিলে যে তোমাৰ শক্তি সামৰ্থ্য থাকোতেই তুমি এই কৰ্ম কৰি লোৱা। সকলোৰে ধাৰণা এটাই হ'ল যে ধৰ্ম কাৰ্য বৃদ্ধকালত কৰিব লাগে, গতিকে বৃদ্ধকালত আমি কৰিম। কিন্তু ঈশ্বৰ পুৰুষে
ইয়াৰ হিচাপো দি থৈছে, মহাপুৰুষে ইয়াৰ হিচাপ দিছে ধুনীয়াকৈ প্ৰহ্লাদ চৰিত্ৰ। ঔ মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত। 100%ৰ 50%, 50% টোপনিতেই যায়। ৰাম বিংশতি বৰিষ আউৰ যাই উমলন্তে, আউৰ 10 বৰিষ ধনকৈ উপাৰ্জন্তে। 20%, 100% আয়ুসৰাজিৰ 20% কেৱল উমলোতেই যায়, কোনো কামত নাহিল, সেইকেইটা এনেই গ'ল। অৰ্থাৎ ক'বলৈ গ'লে এতিয়ালৈকে 70%, 100%ৰ 70% হিচাপতকে বাহিৰত গুচি গ'ল, এনেই গ'ল। থাকিল কিমান? 30%। তাৰো হিচাপ দিছে চাব। ও 80% গ'ল, আকৌ 20% আছে। বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নথাকে শকতি। 20% বৃদ্ধকালত যায়, আৰু সেই বৃদ্ধকাল সময় কোনো এটা কাম সঠিকভাৱে কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা আৰু নাথাকে। ঈশ্বৰ সেৱাৰ সাধন কেতিয়া কৰিব আপুনি? ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। অলপতে দেখিলো যে কোনোবা এজনে ছ'চিয়েল মিডিয়াত এটা কথা কৈছে, এই শিশুবিলাকে আজিকালি ভাগৱত পাঠ কৰিবলৈ লৈছে, সিহঁতে বেপাৰ কৰিবলৈ লৈছে। ভাগৱত পাঠ কৰাবিলাকে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া শিশু এটাই বাৰু ভুলে শুদ্ধ ভাগৱত ক'বলৈ আৰম্ভ কৰিছে, ঈশ্বৰ সাধনা কৰিবলৈ আৰম্ভ কৰিছে, আমিবিলাকে প্ৰেৰণা দিব লাগে। ডেকা ল'ৰা এটাই যেতিয়া নামঘৰলৈ ধুতি সাজ পিন্ধি কৃষ্টি ৰক্ষা কৰিবৰ কাৰণে, ধৰ্ম সাধন কৰিবৰ কাৰণে নামঘৰলৈ আহে, আমি তেওঁক প্ৰেৰণা দিয়াটো উচিত। তেওঁ যদি ভুল কৰে, বয়োজ্যেষ্ঠসকলে সেই ভুলখিনিক খুব মৰমেৰে শুধৰাই দি তেওঁ যাতে সেই কাৰ্যত প্ৰৱৰ্তি থাকে, তাৰ কাৰণে প্ৰেৰণা দিয়া উচিত। আমি যদি নিৰাশ কৰি পেলাওঁ, এতিয়া সি যদি, কাৰণ তাহাঁতৰ মনবিলাক হ'ল কি, শিশু অৱস্থাত, কৈশোৰ অৱস্থাত, যৌৱন অৱস্থাত মানুহৰ মনবিলাক এনেকুৱা ক্ষিপ্ৰ গতিত চলি থাকে, কিবা এটা কৰিব লাগে। যদি এইটো কৰিব নোৱাৰে সেইটো কৰিব, তেতিয়া গৈ কোনোবা দুষ্টৰ সংগ ল'ব, মদ ভাং খাব, কিবা খাব, তেতিয়াওতো আপুনি ক'ব। এতিয়া কৰিব কি? সেইকাৰণে এনেধৰণৰ নিৰাশাজনক কথা সমাজত কেতিয়াও পৰিব্যাপ্ত কৰিব নালাগে। আপোনাৰ সন্তানে যদি ঈশ্বৰ কৰ্মত, পঢ়া শুনা, তাৰ যিখিনি দৈনন্দিন কৰ্ম, সেইখিনি কৰি যোৱাৰ সমসাময়িকভাৱে যদি তেওঁ ঈশ্বৰ সেৱা কৰিছে, ভক্তি, তাৰ ফলত তেওঁৰ লাভ কি হ'ব? প্ৰশ্ন এইটো যে ঠিক আছে বাৰু, তেওঁ ধৰ্ম কৰিলে, আধ্যাত্মিক জ্ঞান তেওঁৰ প্ৰাপ্তি হ'ল, তাৰ কাৰণে লাভ কি হ'ব? লাভ এইটোৱেই হ'ব যে আপুনি পিতৃ হিচাপে আপোনাৰ সন্তানৰ পৰা আপুনি উচিত সেৱা গ্ৰহণ কৰিব পাৰিব, প্ৰাপ্তি কৰিব পাৰিব। কাৰণ এগৰাকী আধ্যাত্মিক গুণসম্পন্ন সন্তানে গুৰুৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জনাব লাগে, পিতৃ মাতৃৰ প্ৰতি কেনেকুৱা সেৱা আগবঢ়াব লাগে, সজ্জনৰ প্ৰতি কেনেধৰণৰ নৈতিক স্থিতি ৰাখিব লাগে, বয়োবৃদ্ধ লোকসকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি কেনেকৈ আনিব লাগে, এই কথা আধ্যাত্মিক গুণসম্পন্ন ব্যক্তি এগৰাকীয়ে জানে, সন্তান এটাই জানে। যিখিনি কথা কোনো বিশ্ববিদ্যালয়ত শিকোৱা নাযায়, কোনো বিশ্ববিদ্যালয়ত, আমাৰ উজনি অসমৰে ঘটনা, ষ্টুডেণ্টছে নিজৰ শিক্ষকক মাৰি পেলালে। এনেকুৱা মানসিকতা কেনেকৈ সৃষ্টি হ'ল? শিক্ষা গুৰু। এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমি দেখিম বুলি সপোনতো ভবা নাছিলো। নিজৰ সন্তানে মাতৃক মাৰি পেলালে, এনেকুৱা ভয়ংকৰ পৰিঘটনা। এইবোৰ কিহৰ কাৰণে হৈছে? এইবোৰ যান্ত্ৰিক মানসিকতাৰ কাৰণে। যান্ত্ৰিক মানসিকতাৰ পৰিণাম কি জানে? যান্ত্ৰিক মানসিকতাৰ শ্ৰেষ্ঠ পৰিণাম হ'ল আত্মহত্যা কৰে।
যিখন সমাজত আত্মহত্যাৰ পৰিমাণ বাঢ়ে জানিব যে তাত যান্ত্ৰিক জ্ঞানৰ সংখ্যা বাঢ়িছে, আধ্যাত্মিক জ্ঞানৰ সংখ্যা কমিছে। বিবাহ বিচ্ছেদৰ দৰে ভয়ংকৰ পৰিঘটনা সমাজত যেতিয়া বৃদ্ধি পাবলৈ ধৰে, বিচ্ছেদৰ ঘটনা, পিতৃৰ পৰা পুত্ৰ বিচ্ছেদ হৈ গৈছে, পত্নীৰ পৰা পতি বিচ্ছেদিত হৈ গৈছে, বন্ধুৰ পৰা বন্ধু বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, গুৰুৰ পৰা শিষ্য বিচ্ছেদিত হ'বলৈ আৰম্ভ কৰিছে, এনে বিচ্ছেদিত পৰিঘটনা যদি সমাজত হ'বলৈ আৰম্ভ কৰিছে, জানিব যে তাত ঋণাত্মকতাৰ প্ৰভাৱ বাঢ়িছে, ধনাত্মকতাৰ প্ৰভাৱ কমি আহিছে। আধ্যাত্মিক জগতে একমাত্ৰ জগত যিখন জগতে আপোনাৰ মানস পথত সকলো পৰিণামক ধনাত্মক দৃষ্টিভংগীৰে দিয়ায়। আপোনাৰ জীৱনত যদি সকলো শেষ হৈ যায়, বিনাশ হৈ যায়, তাৰপিছতো আধ্যাত্মিক জগতে ক'ব যে এতিয়াও একো শেষ হোৱা নাই, তাক পুনঃ গঢ়িব পৰাকৈ আপোনাৰ হাতত শক্তি সামৰ্থ্য বিদ্যমান আছে। কিন্তু নিৰাশাবাদীসকলে কি ক'ব যে আপোনাৰ আৰু কি থাকিল, আপুনিতো শেষেই হৈ গ'ল মানুহজন। দাও দাওকে জ্বলি থকা জুইত নিজৰ ঘৰ দুৱাৰ সম্পত্তি লেলিহান জুইত যেতিয়া দহি থাকে, কোনেও তাক পানী ঢালি ফায়াৰ ব্ৰিগেড আহি একো কৰিব পৰা নাই। নিজৰ স্ব উপাৰ্জিত সম্পত্তি ঘৰ সকলো জ্বলি গৈ আছে অগ্নিত। তেনেকুৱা অৱস্থাত যদি ব্যক্তি এগৰাকীক আপুনি গৈ কাষত দৃঢ়তাৰে ক'ব পাৰে যে আপুনি একো ইমান দুখ কৰিব নালাগে, একো হোৱা নাই, আপুনিতো ভালে আছে, আপোনাৰ সতি সন্ততিখিনিতো নিৰাপদে আছে, গতিকে এনেকুৱা 10টা বিল্ডিং আপুনি বনাই ল'ব পাৰিব, আপুনি নিৰাশ নহ'ব, আমি আছো নহয় আপোনাৰ লগত। এই বুলি ক'লে মানুহজনে কিন্তু লগে লগে কি হৈ যাব, স্থিৰ হৈ যাব। আৰু এইটো আধ্যাত্মিক গুণসম্পন্ন ব্যক্তিহে এনেকুৱা প্ৰেৰণা দিব পাৰে। কিন্তু নিৰাশাবাদী মানুহ কি বুলি ক'ব, ঋণাত্মক চিন্তাৰ মানুহে, যে তাকে চিন্তা কৰিছো, এতিয়া আপুনি কি লৈ জীয়াই থাকিব, চবতো শেষেই হৈ গ'ল, কাইলৈ পৰাতো আপোনাৰ সতি সন্ততি পথৰ ভিখাৰী হ'ব, কাঙাল হ'বলৈ গৈ আছে, আপোনাৰ জীয়াই থাকি কি হ'ব এতিয়া। যদি এইটো কথা কয়, আপুনি চাব যে দাও দাওকৈ জ্বলি থকা জুইকুৰাত তেওঁ জাপ মাৰি দিয়াটো একো ঠেক নাই, হয়তো মোৰনো কি থাকে। গতিকে আপোনাৰ বাক্য আৰু বচন নিৰ্ণয় হয় আপোনাৰ মস্তিষ্কত স্থিতি লৈ থকা আধ্যাত্মিক চিন্তা চেতনাৰ ওপৰত। সেইকাৰণে এগৰাকী ব্যক্তিক, ধাৰ্মিক ব্যক্তিক, ঈশ্বৰৰ প্ৰতি সদ্ভাৱনা, গুৰুৰ প্ৰতি শ্ৰদ্ধা থকা ব্যক্তিৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পত্তি হ'ল তেওঁ নিজেও তৰিব পাৰে, আনকো তৰাই ৰাখিব পাৰে। সেইকাৰণে ভাগৱত শাস্ত্ৰ আৰম্ভ হ'ল মৰিলোৰ পৰা আৰু শেষ হৈছে তৰিলোৰ। মহাৰাজ পৰীক্ষিতে মইতো মৰিলো, 7 দিনৰ ভিতৰত মোক তক্ষকে মাৰি পেলাব খাই। যেতিয়া পৰম ধনাত্মক চিন্তাৰ নিৰ্গুণবাদী পুৰুষ সুখদেৱ তেওঁৰ সন্মুখত বিদ্যমান হ'ল, সুখদেৱে ক'লে একো হোৱা নাই তোমাৰ, কি হৈছে, তুমিতো তৰিলা, তৰণৰ উপায় হ'ল তোমাৰ কাৰণে। আৰু সেইকাৰণে সদু শেষত ভাগৱতৰ সামৰণিত সুখদেৱৰ ওচৰত দণ্ডৱত প্ৰণিপাত কৰি পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই তৰিলো। তৰণৰ উপায় আধ্যাত্মিক জগতে প্ৰদান কৰিছে প্ৰভুসকল, নিৰাশাবাদী হৈ লাভ নাই। আৰু ঋণাত্মকতা জীৱনৰ পৰা বাদ দিব লাগে। সকলো কথাতে ঋণাত্মক দেখা লোকসকলৰ পৰা সংগ পৰিত্যাগ কৰিব লাগে। সি আপোনাক কেতিয়াবা বিপদত পেলাই দিব। আপুনি কেতিয়াবা যদি কিবা কাম কৰিবলৈ সিদ্ধান্ত লয়, যদি কেনেবাকে আপোনাৰ বন্ধুৰ তালিকাত যদি কোনোবা তেনেকুৱা নিৰাশাবাদী ঋণাত্মক চিন্তাধাৰাৰ যদি বন্ধু আছে, আৰু তেওঁ যদি কেনেবাকে গম পায় যে আপুনি এটা শুভ কাৰ্য সম্পাদন কৰিবলৈ লৈছে, তেওঁ একেষাৰে আপোনাক ক'ব, এইবিলাক কাম নাই, তুমি মিছাতে এইবোৰ ফচিবলৈ গৈ আছা। তেওঁ নকৰিবও পাৰে। কিন্তু যদি এগৰাকী পজিটিভ চিন্তাৰ, ধনাত্মক চিন্তাৰ যদি বন্ধু আপোনাৰ যদি আছে, তেওঁ ক'ব যে খুব ভাল, আমি আছো, আগবাঢ়ক, কৰিব লাগে। কৰ্ম আৰম্ভ কৰিলেহে তাৰ শেষ হ'ব, ভাল কাম সদায় কৰিব লাগে। সেইকাৰণে সেই প্ৰভুসকল, এইবোৰ নাটেক মায়া হয়, কিন্তু এই তাতেক নাটেক মায়া সিদিনা হ'ব যিদিনা আপুনি উচিত সংস্কাৰৰ জৰিয়তে তাক সুসংগবদ্ধ কৰিব নোৱাৰে। সন্তান আপোনাক ভগৱানে প্ৰদান কৰিছে, আপুনি সন্তানৰ পিতৃ হৈছে, সেইখিনি শেষ নহয়।
সেই সন্তানক এগৰাকী জগতৰ কল্যাণকাৰী সত্তা হিচাপে প্ৰস্তুত কৰি তোলাটো আপোনাৰ কিন্তু পবিত্ৰ কৰ্তব্য। আৰু যদি আপুনি সেইমতে কৰিছে তেতিয়াহ'লে আপুনি সফলেই হ'ল, সফল হৈ গ'ল আপোনাৰ জীৱন। বহু পিতৃ মাতৃক দেখা যায় যে বহু ধন সম্পত্তি থকাৰ পিছতো একমাত্ৰ দুৰাচাৰী সন্তান জন্ম হ'ল কাৰণে তেওঁৰ জীৱনত শান্তি নাই। আৰু তেওঁতো নিজৰ শান্তি নাই, তেওঁ আনকো অশান্তি কৰি ফুৰে। কাৰণ তেওঁৰ সতি সন্ততিৰ দুৰ্ব্যৱহাৰ তেওঁ গোটেই জীৱনত তেওঁ সেইবিলাক ভোগ কৰি থাকে, আৰু সেই ভোগ তেওঁ অকলে সহিব নোৱাৰি আনকো দি থাকে। এনেকুৱা ঘটনাও দেখাও। সেইকাৰণে সেই অৰ্থতে মহাপুৰুষে ইয়াক তাতেক নাতেক মায়া বুলি কৈছে।